নমস্কাৰ, মই অনিৰ্বাণ পাঠক। বিশ্বৰ এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্ত এতিয়া সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ বিষয় হৈ পৰিছে। এই প্ৰসিদ্ধ বিশ্ববিদ্যালয়খন আমেৰিকা যুক্তৰাষ্ট্ৰত থকা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে এই বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰিব বিচাৰিছে। ট্ৰাম্প প্ৰশাসনে খ্যাতনামা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ বিদেশৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিত নিষেধাজ্ঞা জাৰি কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আৰোপ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। বিশ্ববিদ্যালয়খনে দাখিল কৰা এক গোচৰত প্ৰশাসনৰ এই কাৰ্যক আইনৰ স্পষ্ট উলংঘা বুলি অভিহিত কৰিছে। গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে বৰ্তমান সময়ত ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তত সাময়িক স্থগিতাদেশ জাৰি কৰিছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰিষ্টি নমে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে আইন মানি চলাত ব্যৰ্থ হোৱাৰ বাবে প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ নামভৰ্তি কাৰ্যসূচী বাতিল কৰিছে। ক্ৰিষ্টি নমে লগতে ইয়াক সমগ্ৰ দেশৰ সকলো বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ বাবে এক সতৰ্কবাণী বুলি অভিহিত কৰে। একে সময়তে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে চৰকাৰৰ এই পদক্ষেপক অবৈধ বুলি অভিহিত কৰে। বিশ্ববিদ্যালয় প্ৰশাসনে ইয়াৰ উত্তৰত কয় যে আমি 140খনতকৈও অধিক দেশৰ পৰা অহা আমাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰী আৰু গৱেষকসকলক নামভৰ্তি কৰাই বিশ্ববিদ্যালয় আৰু দেশখনক সমৃদ্ধ কৰাৰ আমাৰ ক্ষমতা বজাই ৰাখিবলৈ সংকল্পবদ্ধ হৈ আছোঁ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আমেৰিকাৰ এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়, য'ত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। কিন্তু প্ৰশ্ন হয়, বিশ্বৰ আগশাৰীৰ এখন অন্যতম বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প প্ৰশাসনে কিয় এই নিষেধাজ্ঞা আৰোপ কৰিছে? দৰাচলতে 2025 চনৰ এপ্ৰিল মাহত হাৰ্ভাৰ্ডলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এখন দাবীৰ তালিকা প্ৰেৰণ কৰিছিল, কিন্তু বিশ্ববিদ্যালয়খনে এই দাবীসমূহ নাকচ কৰিছিল। ট্ৰাম্প প্ৰশাসনে কৰা দাবীসমূহৰ ভিতৰত আছিল আমেৰিকাৰ মূল্যবিধৰ বিৰোধিতা কৰা ছাত্ৰ ছাত্ৰীৰ সন্দৰ্ভত চৰকাৰক খবৰ দিব লাগে। দ্বিতীয়তে, প্ৰতিটো শৈক্ষিক বিভাগৰ বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী থকাটো নিশ্চিত কৰিব লাগে। বিশ্ববিদ্যালয়ৰ বিভাগসমূহৰ অডিট কৰিবলৈ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বহী কোম্পানী নিয়োগ কৰিব লাগে। ইহুদী বিৰোধী হাৰাশাস্তি সংঘটিত কৰাৰ সম্ভাৱনা থকা বিভাগসমূহৰ বিষয়ে ৰিপৰ্ট কৰিব লাগে। বিগত 2 বছৰত কেম্পাছৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা উলংঘাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশ্ববিদ্যালয়ৰ বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিৰ নীতি আৰু কাৰ্যসূচীসমূহ নিৰ্মূল কৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এইদৰে কেতবোৰ দাবী উত্থাপন কৰিছিল, লগতে কৈছিল যে এই তালিকাখন কেম্পাছত ইহুদী বিৰোধীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হৈছে। চৰকাৰে প্ৰেৰণ কৰা এই পত্ৰখনত বিশ্ববিদ্যালয়খনক প্ৰশাসন, নিযুক্তি আৰু নামভৰ্তিৰ প্ৰক্ৰিয়াত সাল সলনি কৰিবলৈও দাবী জনোৱা হৈছিল। হাৰ্ভাৰ্ডে এই দাবীসমূহ নাকচ কৰি কৈছিল যে হোৱাইট হাউছে বিশ্ববিদ্যালয়খনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ট্ৰাম্প প্ৰশাসনৰ দাবী নাকচ কৰাৰ কেইঘণ্টামানৰ পাছতেই ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাবে আবণ্টিত ধন আগবঢ়োৱাটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়। আমেৰিকাৰ শিক্ষা বিভাগে জনাইছে যে হাৰ্ভাৰ্ডক দিয়া $2.2 বিলিয়ন অনুদান আৰু $6 বিলিয়ন চুক্তি তৎক্ষণাত বন্ধ কৰি দিছে। ইয়াৰ পাছত হাৰ্ভাৰ্ডৰ অধ্যাপকসকলে চৰকাৰে মত প্ৰকাশৰ স্বাধীনতা আৰু শৈক্ষিক স্বাধীনতাক অবৈধভাৱে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে। বিশ্ববিদ্যালয়খনে কয় যে এই প্ৰতিশোধমূলক কাৰ্যই হাৰ্ভাৰ্ড সম্প্ৰদায় আৰু আমাৰ দেশৰ গুৰুতৰ ক্ষতি কৰাৰ ভাবুকি দিছে। ই হাৰ্ভাৰ্ডৰ শৈক্ষিক আৰু গৱেষণামূলক অভিযানকো ক্ষতিগ্ৰস্ত কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হোৱাইট হাউছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা $40 বিলিয়ন ফেডাৰেল পুঁজি উভতাই লৈছিল। ট্ৰাম্প প্ৰশাসনে কলম্বিয়া বিশ্ববিদ্যালয় কেম্পাছত ইহুদী বিৰোধীৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ইহুদী ছাত্ৰ ছাত্ৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে পাছত কলম্বিয়া বিশ্ববিদ্যালয়ে ট্ৰাম্প প্ৰশাসনৰ বহু দাবীত সন্মতি প্ৰকাশ কৰিছিল আৰু বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপক একাংশ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে সমালোচনা কৰিছিল। পূৰ্বতেও কৈছোঁ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় সমগ্ৰ বিশ্বৰ ভিতৰতে এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত সমগ্ৰ বিশ্বৰ 6,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। ভাৰতৰ প্ৰায় 700ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই সময়ত বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি আছে।
ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি 2025-26 শিক্ষাবৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনত বিদেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিব নোৱাৰিব। লগতে ইতিমধ্যে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলকো আন বিশ্ববিদ্যালয়লৈ স্থানান্তৰ কৰিব লাগিব। এনে পৰিস্থিতিত ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই বিশ্বৰ আন দেশৰ লগতে ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰতো প্ৰভাৱ পেলোৱাটো নিশ্চিত। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে দিয়া স্থগিতাদেশৰ পাছত এক সকাহ লাভ কৰিছে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা গৈ হাৰ্ভাৰ্ডত অধ্যয়ন কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডনাল্ড ট্ৰাম্প প্ৰশাসনে এখন বিশ্ববিদ্যালয়ৰ দৰে স্বতন্ত্ৰ অনুষ্ঠানৰ ক্ষেত্ৰত লোৱা এনে সিদ্ধান্ত স্বৈৰচাৰিতাৰ এক নিদৰ্শন হিচাপে বিশ্বজুৰি এতিয়া চৰ্চিত হৈছে। ধন্যবাদ।